নমস্কাৰ শিক্ষিত নিবনুৱাৰ কাৰণে অত্যন্ত সুখবৰ প্ৰকাশ পালে এখন গুৰুত্বপূৰ্ণ জাননী শিক্ষক হোৱাৰ সপোন পূৰণ হ'ব বহুজনৰ আপোনালোকে দেখিছে এডমিশন নোটিছ প্ৰি এন্ট্ৰি টেষ্ট পেট 2025 অৰ্থাৎ 2025 চনৰ ডিএলএডৰ কাৰণে যি প্ৰি এন্ট্ৰি টেষ্ট হয় তাৰ নটিফিকেশন প্ৰকাশ পালে দুবছৰীয়া যি ডিএলএড বা ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যনৰ কোৰ্স হয় তাৰ কাৰণে নটিফিকেশন প্ৰকাশ পালে আপোনালোকে দেখিছে অনলাইন এপ্লিকেশন আৰ হিয়াৰ বাই ইনভাইটেড ফ্ৰম এলিজিবল ক্যান্ডিডেট হু আৰ পাৰ্মানেন্ট resident of Assam appear for the pre-entry test PET 2025 for admission into 2 years diploma in elementary education DLED course. The course will be conducted in the NCT recognized teacher education institute diet CT normal schools BTC VT of state of Assam আৰু 2025-2027 বেটছৰ কাৰণে অসম চৰকাৰৰ অধীনৰ বিভিন্ন ডায়েট বা নৰ্মাল স্কুল ইবিলাকত তেওঁলোকে দুবছৰীয়া কোৰ্স কৰিব পাৰিব তাৰ কাৰণে যি প্ৰি এন্ট্ৰি টেষ্ট তাৰ কাৰণে নটিফিকেশন প্ৰকাশ পালে 2025-2027 বৰ্ষৰ কাৰণে যিটো দুবছৰীয়া কোৰ্স মিনিমাম এডুকেশনাল কোৱালিফিকেশন কিমান লাগিব আপোনালোকে চাওক দি ক্যান্ডিডেট মাস্ট হেভ পাস হায়াৰ সেকেন্ডাৰী অৰ্থাৎ 10+2 from recognized board or council with at least 50% marks higher secondary 50% marks লাগিব গতিকে হায়াৰ সেকেন্ডাৰী পাস কৰা সকলো তেওঁলোকে আবেদন কৰিব পাৰিব 50% marks লাগিব আৰু গ্ৰেজুৱেট সকলো পাৰিব তে মিনিমাম হায়াৰ সেকেন্ডাৰী 50% marks লাগিব ইন এগ্ৰিগেট marks in aggregate আপোনালোকে দেখিছে 50% লাগিব সাবজেক্ট বিলাকৰ ফোৰ্থ সাবজেক্টটো বাদ দি পেলাই ধৰিব বাকি কিটা সাবজেক্টৰ এগ্ৰিগেট হিচাপত ধৰিব আৰু SC ST প্লেনছৰ কাৰণে কিছু ৰিলেক্সেশন আছে আৰু ৰিজাৰ্ভেশন এজ পাৰ গভৰ্নমেন্ট যি ক্ৰাইটেৰিয়া মতে OBC MOBC SC ST প্লেনছৰ কাৰণে ৰিজাৰ্ভেশন PWD EWS ৰ কাৰণে এজ পাৰ ৰিজাৰ্ভেশন পলিচি মতে আছে কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব গতিকে আপোনালোকে চাব হাউ টু এপ্লাই ক্যান্ডিডেট মাস্ট সাবমিট অনলাইন এপ্লিকেশন থ্ৰু অনলাইন মোড অনলি ভিজিটিং দি অফিচিয়েল ওয়েবসাইট দিছে http.scrt.pet.co.in আপোনালোকে কৰিব লাগিব অফিচিয়েল যেটো ওয়েবসাইট আপোনালোকে দেখিছে ইয়াত দিয়া আছে এপ্লিকেশন ফিস 600 টকা এডমিশন ফিস আপোনালোকে দিব লাগিব পৰীক্ষাটো দিবৰ কাৰণে আপোনালোকে থ্ৰু অনলাইন মোড দিব লাগিব ইন্টাৰনেট বেংকিং এ হওক বা ডেবিট কাৰ্ডৰ যোগেদি আপোনালোকে পেমেন্ট কৰিব পাৰিব আৰু এডমিট কাৰ্ড অফিচিয়েল ওয়েবসাইটত আপোনালোকে লাভ কৰিব আৰু ভেন্যু অফ দি প্ৰি এন্ট্ৰি টেষ্ট আপোনালোকৰ তাত যিখন জিলা আপোনালোকে সিলেক্ট কৰিব তাতে আপোনালোকৰ পিইটিৰ কাৰণে ভেন্যুটো আপোনালোকে সিলেক্ট কৰি ল'ব পাৰিব যিখন ডিস্ট্ৰিক্টত আপোনালোকে এপ্লাই কৰিব আপোনালোকে দেখিছে ওপেনিং অফ দি অনলাইন এডমিশন ফি 18 তাৰিখৰ পৰা ইতিমধ্যে হৈ গৈছে আবেদন অনলাইন হৈ গৈছে আৰু ক্লোজিংটো দিছে যে 5 জুনলৈকে দিছে গতিকে 18 মেৰ পৰা আৰম্ভ হৈছে 5 জুনলৈকে দিছে আৰু পেমেন্টটো আপোনালোকে কৰিব লাগিব হেমতে ক্লোজিং অফ অনলাইন সাবমিশন অফ এপ্লিকেশন উইথ ফ্ৰী পেমেন্ট হৈছে 5 জুনলৈকে দিছে 18 মেৰ পৰা 5 জুনলৈকে দিছে আৰু ডাউনলোড অফ এডমিট কাৰ্ড আপোনালোকে জুলাই মাহৰ 5 তাৰিখৰ পৰা আপোনালোকে কৰিব পাৰিব আৰু ডেট অফ দি প্ৰি এন্ট্ৰি টেষ্ট দিছে আপোনালোকৰ 13/7/2025 দিছে আৰু ডিক্লেৰেশ্যন অফ দি ৰিজাল্ট 28 তাৰিখত আপোনালোকৰ দিছে গতিকে খুব কম খৰচতে এই কোৰ্সটো কৰিব পাৰিব ডিএলএডৰ কোৰ্সটো আপোনালোকে যি সকল এলিজিবল ক্যান্ডিডেট অতি শীঘ্ৰে আপোনালোকে কৰিব আৰু তেতিয়া আপোনালোকে যদি ইয়াত নেগেটিভ মাৰ্কিং আছে সকলোখিনি চাব ওই পেটটোত আৰু কেনেদৰে কোৱালিফিকেশন কিনি হ'ব পাৰে অফিচিয়েল ওয়েবসাইটত গৈ সকলোখিনি চাই ল'ব আপোনালোকে আৰু পেটত যদি আপোনালোকে সিলেক্টেড হয় নিজৰ ডিস্ট্ৰিক্টত সিট পায় অতি কম খৰচতে আপোনালোকে কৰিব পাৰিব গতিকে শিক্ষক হোৱাৰ সপোন বহুতৰ পূৰণ হ'ব কিন্তু প্ৰথমে আপুনি তাৰ কাৰণে পেটটো ক্লিয়াৰ হোৱাৰ পিছত আপুনি সিট পোৱাকৈ আপোনাৰ নম্বৰখিনি হ'ব লাগিব ভিডিওটি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ